আমচুৰ নতুন আঞ্চলিক কমিটি গঠন। আজি মদাৰতলী আঞ্চলিক কমিটি গঠন কৰে হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰে। ২০-৩০ জনীয়া এটি যুৱকৰ দলে যোগদান কৰে আমচুত। আমচুৰ বিভিন্ন কৰ্মৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে যুৱককেইজনে। অনাগত সময়ত সংগঠনৰ নীতি নিয়ম মানি যোৱাৰ প্ৰতিশ্ৰুতিত যোগদান কৰে যুৱককেইজনে। যোগদান কাৰ্যসূচীত সংগঠনৰ নীতি নিয়মৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰে। ব্যুৰো ৰিপৰ্ট, টাইমছ ডবকা। হোজাই জিলা আমচুৰ অন্তৰ্গত ডবকা এলেকাৰ মদাৰতলীৰ প্ৰায় ২০ জনকৈ যুৱকে আমচুত যোগদান কৰিছে। আমচুৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। আমচুৰ যিবোৰ কাম তেওঁলোকে সন্তুষ্ট হৈছে আৰু বিভিন্ন এই সংগ্ৰাম যিটো আছে এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু এখন নিকা সমাজ গঢ়াৰ সমান্তৰালভাৱে সমাজত প্ৰচলিত যিবোৰ নিচাজাতীয় দ্ৰব্য সেৱন বা সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ উদ্দেশ্যে আৰু এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত একোজন ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰাৰ উদ্দেশ্যে আজি আনুষ্ঠানিকভাৱে আমচুত যোগদান কৰিছে। আমি আশা ৰাখিছোঁ এই বৃহত্তৰ মদাৰতলী এলেকাখনৰ লগতে এই এলেকাখনত চলি থকা যিবোৰ সামাজিক ব্যাধি আছে, অসামাজিক কাম আছে, এইবোৰ দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বলিষ্ঠভাৱে ভূমিকা পালন কৰিব আৰু সমান্তৰালভাৱে হোজাই জিলা আমচুৰ সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তেওঁলোকৰ যিখিনি অৱদান আছে এই অৱদানখিনি সুচাৰুৰূপে পালন কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকৰ জৰিয়তে নতুনকৈ যোগদান কৰা প্ৰত্যেকজন সদস্যক আমি আমচুৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ।